আটাইকে আকৌ এবাৰ স্বাগতম জনাইছোঁ অসমীয়া বিজ্ঞাপন চেনেলটোলৈ। আপোনালোকৰ কাৰণে আজি এটা নতুন জব ইনফৰ্মেটিভ ভিডিঅ' লৈ আহিছোঁ। ইয়াত আপোনালোকৰ গ্ৰাম সেৱক আৰু গ্ৰাম সেৱিকাৰ পোষ্ট ওলাইছে, LDA সাব ইঞ্জিনিয়াৰ এণ্ড চকীদাৰৰ পোষ্ট। গতিকে ইচ্ছুক কেণ্ডিডেটসকলে যদি আপোনালোকৰ কোৱালিফিকেশ্যনত মিলি যায় তেতিয়াহ'লে আপোনালোকে এপ্লাই কৰিব পাৰে। ভালেখিনি পোষ্ট আছে, ইয়াতে 21টা পোষ্ট আছে। অৰ্গেনাইজেশ্যন হৈছে এছিষ্টেণ্ট ডেভেলপমেণ্ট কমিশ্যনাৰ হিলছ হাফলং। গতিকে আপোনালোকে চাওক, ডিমা হাছাও ৰিকুৱাৰমেণ্ট 2026। ইয়াতে টোটেল পোষ্ট আছে 21টা। ডেভেলপমেণ্ট ব্লকছ চাওক, নেম অফ দ্য পোষ্ট 21। ইয়াত কোৱালিফিকেশ্যন একেবাৰে কম, আপোনালোকৰ HSLC ডিপ্ল'মা এণ্ড গ্ৰেজুৱেশ্যন। ঠিক আছে। এজ লিমিট হৈছে আপোনালোকৰ 18 বছৰৰ পৰা 39 বছৰলৈ। এপ্লিকেশ্যন ফিজ 10 টকা। ষ্টাৰ্ট ডেট হৈছে 19 আগষ্ট আৰু লাষ্ট ডেট আপোনালোকৰ 17 ছেপ্টেম্বৰ। ঠিক আছে, লাষ্ট ডেট ভালেখিনি আছে, আপোনালোকে অতি সোনকালে এপ্লাই কৰিব। কেনেকৈ ক'ত এপ্লাই কৰিব লাগে ডিটেইলছত গোটেইখিনি জনাম। গতিকে স্কিপ নকৰাকৈ প্ৰথমৰ পৰা শেষলৈ চাই যাওক। আৰু এনেকুৱা জব ইনফৰ্মেটিভ ভিডিঅ'সমূহ পাই থাকিবলৈ আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। আপোনালোকে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু আগলৈ এনেকুৱা ভিডিঅ'সমূহ পাই থাকিবলৈ ছাবস্ক্ৰাইব কৰিব। 1 নম্বৰ পোষ্টটো হৈছে গ্ৰাম সেৱক। ইয়াতে 12টা পোষ্ট আছে। ইয়াতে পে স্কেল হ'ব 14,000 টকাৰ পৰা আপোনালোকৰ 70,000 টকালৈ হ'ব দৰমহা। ইয়াতে আপোনালোকৰ গ্ৰেড পে হ'ব 6,200 টকা। ঠিক আছে। 2 নম্বৰটো হৈছে গ্ৰাম সেৱিকা। ইয়াতে আছে আপোনালোকৰ 3টা পোষ্ট। ইয়াত আপোনালোকৰ 14,000 টকাৰ পৰা 70,000 টকালৈ দৰমহা হ'ব। গ্ৰেড পে হ'ব 6,200 টকা। আকৌ 3 নম্বৰ পোষ্টটো আছে জুনিয়ৰ এছিষ্টেণ্ট LDA কম টাইপিষ্ট। ইয়াত আপোনালোকৰ 4টা পোষ্ট আছে টোটেল। ইয়াতে 14,000 টকাৰ পৰা 70,000 টকালৈ। সাব ইঞ্জিনিয়াৰ ইয়াতে এটা পোষ্ট আছে। ইয়াতে 14,000 টকাৰ পৰা 70,000 টকালৈ দৰমহা হ'ব। চকীদাৰ ইয়াতে এটা পোষ্ট আছে। ইয়াতে আপোনালোকৰ 12,000 টকাৰ পৰা 52,000 টকালৈ দৰমহা হ'ব। গ্ৰেড পে আছে আপোনালোকৰ 3,900 টকা। ঠিক আছে। ইলিজিবিলিটি ক্ৰাইটেৰিয়া অফ ডিমা হাছাও ৰিকুৱাৰমেণ্ট। এই চাকৰিটোৰ কাৰণে আপোনালোকৰ কিমানখিনি যোগ্যতা অৰ্হতা লাগিব গোটেইখিনি মই ডিটেইলছত এতিয়া জনাম। গতিকে আপোনালোকে ধুনীয়াকৈ মনোযোগ সহকাৰে চাই যাওক। ইয়াত আপোনালোকে ইণ্ডিয়াত বসবাস কৰা হ'ব লাগিব আৰু এমপ্লয়ী এক্সচেঞ্জত আপোনালোকৰ নাম ৰেজিষ্টাৰ থাকিব লাগিব। বয়স আপোনালোকৰ 18 পৰা 39 বছৰৰ ভিতৰত হ'ব লাগিব। ST SCৰ কাৰণে 5 বছৰ এজ ৰিলেক্সেশ্যন আছে। এডুকেশ্যন কোৱালিফিকেশ্যন চাওক, গ্ৰাম সেৱকৰ কাৰণে গ্ৰেজুৱেশ্যন ইন ষ্ট্ৰীম, যিকোনো আপুনি ছায়েন্স কমাৰ্চ আৰ্টছৰ পৰা হওক, আপুনি যিকোনো ষ্ট্ৰীমৰ পৰা আপুনি গ্ৰেজুৱেশ্যন কমপ্লিট কৰিলে এইটো পোষ্টত এপ্লাই কৰিব পাৰিব। গ্ৰাম সেৱিকাত গ্ৰেজুৱেশ্যন ইন একেটা, গ্ৰাম সেৱক আৰু গ্ৰাম সেৱিকাত একেইখিনি কোৱালিফিকেশ্যন লাগিব। জুনিয়ৰ এছিষ্টেণ্ট যিটো আছে LDA কম টাইপিষ্ট, ইয়াতে গ্ৰেজুৱেশ্যন ইন ষ্ট্ৰীম এণ্ড ডিপ্ল'মা ইন কম্পিউটাৰ অফ 6 মান্থ। আপোনালোকে যিটো LDA আছে, LDA টাইপিষ্টত ইয়াতে আপোনালোকৰ গ্ৰেজুৱেশ্যন লাগিব, লগতে 6 মাহৰ কম্পিউটাৰ চাৰ্টিফিকেট লাগিব। ঠিক আছে, যিকোনো ৰিকগনাইজ ইউনিভাৰ্চিটিৰ পৰা হ'লেই হ'ব। সাব ইঞ্জিনিয়াৰ ডিপ্ল'মা ইন চিভিল ইঞ্জিনিয়াৰিং। আপোনালোকে যিটো সাব ইঞ্জিনিয়াৰ আছে সেইটোত আপোনালোকে ডিপ্ল'মা লাগিব আৰু চিভিল ইঞ্জিনিয়াৰত ডিপ্ল'মা লাগিব। চকীদাৰ পোষ্টত HSLC পাছ কৰা হ'লে আপোনালোকে চকীদাৰ পোষ্টত চাকৰি কৰিব পাৰিব। হাউ টু এপ্লাই ফৰ ডিমা হাছাও ৰিকুৱাৰমেণ্ট। কেনেকৈ আপুনি ডিমা হাছাও এই ৰিকুৱাৰমেণ্টত এই এডভাৰটাইজটোত এপ্লাই কৰিব চাওক। আপুনি ইয়াতে অফলাইন হ'ব এইটো, ইয়াত কোনো ধৰণৰ পৰীক্ষা দিব নালাগে। ষ্টেণ্ডাৰ্ড ফৰ্মৰ সহায়ত আপোনালোকে কি কৰিব লাগিব, এই পোষ্টটোত এপ্লাই কৰিব লাগিব, হয়নে? লগতে আপোনাৰ যিখিনি ডকুমেণ্টছ পাতি আছে গোটেইখিনিত সেল্ফ এটাষ্টেড লাগিব। সেল্ফ এটাষ্ট মানে হৈছে আপুনি প্ৰতিটো ডকুমেণ্টছ পাতি ফটোষ্টেট কৰি আনি তাত আপুনি নিজৰ চাইনটো কৰি দিব লাগিব। লগতে 2 কপি A4 সাইজৰ ফটো দিব লাগিব। বুজিছেনে? এইটো আপোনালোকে ছাবমিট কৰিব লাগিব 17 ছেপ্টেম্বৰৰ আগতে। ইয়াত আপোনালোকে কোনটো এড্ৰেছত পঠাব লাগিব সেই এড্ৰেছটো ইয়াতে দিয়া আছে চাওক। এছিষ্টেণ্ট ডেভেলপমেণ্ট কমিশ্যনাৰ হিলছ, ডিমা হাছাও হাফলং, আছাম। এইটো এড্ৰেছত আপোনালোকে কি কৰিব লাগিব, ষ্টেণ্ডাৰ্ড ফৰ্মৰ জৰিয়তে আপোনালোকে এপ্লাই কৰিব লাগিব, পোষ্ট অফিচত পঠাব লাগিব। ঠিক আছে। যিখিনি ক'লোঁ মই আপোনালোকে মনত ৰাখিব যে গোটেইখিনি আপোনালোকে ডকুমেণ্টছ পাতি প্ৰথমতে ফটোষ্টেট কৰি আনিব লাগিব, তাৰপিছত সেল্ফ এটাষ্ট নিজৰ চাইনটো কৰিব লাগিব। ঠিক আছে। এনেকৈ নিজৰ চাইন যিটো আপোনাৰ চহী হয়, মই দেখাই দিছোঁ কেনেকৈ কৰিব লাগিব। এইটো মোৰ চাইনটো কৰি দিছোঁ। এনেকৈ আপোনালোকে চাইনটো কৰিব লাগিব। ঠিক আছে। গতিকে আৰু চাওক, ডকুমেণ্টটো ছাবমিট। আপুনি এইটো কোনো ধৰণৰ পৰীক্ষা দিব নালাগে, ডাইৰেক্ট ৱাক এণ্ড ইণ্টাৰভিউ হ'ব। ইয়াত চাওক, সেল্ফ এটাষ্ট ইয়াতে কৈছেই, সেল্ফ এটাষ্টেড ফটো তলেদি আপুনি আপোনাৰ কি কৰিব লাগিব, চাইনটো কৰি দিব লাগিব। আৰু HSLCৰ মানে মাৰ্কশ্বিট লাগিব, 2 কপি ফটো লাগিব, সেল্ফ এটাষ্ট এজ প্ৰুফ আপোনালোকৰ আধাৰ কাৰ্ড বা এডমিট কাৰ্ডখন লাগিব।
তাৰপিছত ৰেজিষ্ট্ৰেশ্যন কাৰ্ড লাগিব মেট্ৰিকৰ গোটেইখিনি ডকুমেণ্টছ পাতি মই যিখিনি ক'লোঁ সেইখিনি ইয়াতে গোটেইখিনি দিয়া আছে ইম্পৰ্টেণ্ট ডেটছ অফ ডিমা হাছাও ভেকেঞ্চি ইয়াতে আপোনালোকৰ 19 আগষ্টৰ পৰা ষ্টাৰ্ট হৈছে এইটো 17 ছেপ্টেম্বৰলৈ লাষ্ট ডেট ঠিক আছে আপোনালোকে যদি এডভাৰটাইজটো পাব বিচাৰে তেতিয়াহ'লে এপ্লিকেশ্যন ফৰ্মত আপোনালোকে নহয় এপ্লিকেশ্যন ফৰ্ম যদি আপুনি মোবাইলত এপ্লাই কৰিব পাৰে তেতিয়াহ'লে আপুনি এইটোত ক্লিক কৰিলে আহি যাব এপ্লিকেশ্যন ফিছ ফৰ্ম আৰু অফিচিয়েল নটিফিকেশ্যন আপুনি যদি এই এডভাৰটাইজটো পাব বিচাৰে PDF আকাৰত তেতিয়াহ'লে এইটোত ক্লিক কৰিলে আপোনালোকে এডভাৰটাইজটো পাব গতিকে আৰু যদি কিবা জানিবলগীয়া আছে মোক কমেণ্ট ছেকশ্যনত কমেণ্ট কৰক মই গোটেইখিনি ডিটেইলছত জনাই দিম থেংক ইউ ফৰ ৱাচিং